মই বৰ্তমান উপস্থিত আছো বস্ত্ৰনগৰী শুৱালকুছিৰ বালিচৰত যি বালিচৰত 1946 চনৰ 9 জানুৱাৰীত মহামানৱ মহাত্মা গান্ধীয়ে পদাৰ্পণ কৰিছিল আৰু এই স্থানতে মহামানৱ মহাত্মা গান্ধীয়ে বিভিন্ন শুৱালকুছিক উদ্দেশ্যে বিভিন্ন ধৰণৰ ভাষণ প্ৰদান কৰিছিল। এই তেতিয়াৰ পৰা এই স্থানৰ নাম মহাত্মা গান্ধী আশ্ৰম নামে পৰিচিত। মই মোৰ পিছফালে মহামানৱ মহাত্মা গান্ধীৰ যি প্ৰতিমূৰ্তি আছে মই সতীৰ্থক সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছো আৰু এই গান্ধী আশ্ৰমত আমি আজি এক প্ৰতিবেদন যুগুত কৰিছো। এই গান্ধী আশ্ৰমৰ যি এক পবিত্ৰ স্থান, এই পবিত্ৰ স্থান কিন্তু বৰ্তমান এক কদৰ্য ৰূপত পৰিণত হৈছে। এয়া চাওক, এই গান্ধী আশ্ৰমৰ যি এই কদৰ্য ৰূপ, এই গছ বিৰিখ ঘাঁহ বননি লতা ইত্যাদিৰে ভৰিপূৰ হৈ আছে। মোৰ সতীৰ্থই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছে। এয়া মহামানৱ মহাত্মা গান্ধীৰ যি স্থান, এই স্থানত অসমৰ বাহিৰৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন পৰ্যটক আহি ভিৰ কৰা পৰিলক্ষিত হয়। গতিকে ইয়াতে এগৰাকী ব্যক্তি গান্ধী আশ্ৰমত কৰ্মৰত হৈ আছে। আমি তেখেতৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। হয় দাদা, আপুনি এই গান্ধী আশ্ৰমত কৰ্মৰত, কেনেকুৱা কথা, কিয় গান্ধী আশ্ৰমখনৰ এনেকুৱা ৰূপ, কি ক'ব এই বিষয়ে আপুনি? এই বিষয়ে ক'ব লাগিলে তাৰমানে গান্ধী আশ্ৰমত এখন কমিটি আছে, হেৰি ফালৰ পৰা পাতি দিয়া, মিনিষ্টাৰৰ ফালৰ পৰা পাতি দিয়া এখন কমিটি আছে, ডিচিৰ ফালৰ পৰা পাতি দিছিল চাগে। কমিটিখনত হৈছে দীনেশ বৈশ্য সভাপতি, আমাৰ BDO-জন হৈছে ছেক্ৰেটাৰী আৰু 5জন সদস্য। কিন্তু গোটাইখিনি কমিটিৰ মানুহ প্ৰথম অৱস্থাত মানুহখিনি আহিছিলে, কমিটিৰ মানুহখিনি। বৰ্তমানতো আজি 2 বছৰমান কমিটিৰ মানুহ অকল 15 আগষ্ট 26 জানুৱাৰীৰ পতাকা তোলা কামখিনিতে আহে, বাকী দেখা দেখি নাই। এতিয়া তাৰমানে এনেকুৱা হোৱাৰ মূলত হৈছে কোনো ধৰণৰ ব্যৱস্থাই নাই। একডাল ঝাৰু আনি নেদেই মোক, ঝাৰু একডালো নেদিলে মই কেনেকৈ চাফা কৰিম? চাফা কৰাটো কমচে কম চাফা কৰিবলৈতো ঝাৰু একডাল লাগিব, ঝাৰু একডালো নাই। কেতিয়াবা দল সংগঠন আহি অলপ চাফা কৰি থৈ যায়, পাতখিনি চাফা কৰি থৈ যায়। পাতখিনি চাফা কৰিলে চাফা নহয়। ইমান বোলে গছৰ তলত 1 ঘণ্টা পিছতে আৰু সিমানখিনি পাতে হয়। গতিকে সেই কৰি অকল পাত চাফা কৰিলে নহয়, জংঘল চংঘলখিনিও চাফা কৰিব লাগিব। বিভিন্ন মানে এই গান্ধী আশ্ৰমত মানে শুৱালকুছিৰ বিভিন্ন দল সংগঠন অনুষ্ঠান আহি ইয়াতে কিবা কিবি কাৰ্যসূচী অনুষ্ঠিত কৰে। প্ৰায় দল সংগঠনে আহি ড্ৰয়িং কম্পিটিশ্যন, আবৃত্তি কম্পিটিশ্যন, এনেকুৱা আমাৰ মঞ্চ যি আছে, মঞ্চত প্ৰগ্ৰেম কিছুমান চলি থাকে। প্ৰগ্ৰেম চলা অৱস্থাত সেইখিনি দিনে অলপ চাফা কৰা হয়। আপুনি যিহেতুকে এই গান্ধী আশ্ৰমখনত কৰ্মৰত হৈ আছে, আপুনি নিজৰ যি পাৰিশ্ৰমিক, চৰকাৰৰ পৰা যি পাৰিশ্ৰমিক পাবলগীয়া ধন, মানে সেই ধন আপুনি মানে সম্পূৰ্ণৰূপে বৰ্তমান লাভ কৰি আছে নে নাই? বৰ্তমান 2021 চনৰ পৰা বৰ্তমান এতিয়ালৈ মই একো পোৱা নাই, পইচা পাই একো পোৱা নাই। তাৰে আগতে মই পালোঁ অলপ, তাৰপিছৰ পৰা 21 চনৰ পৰা বৰ্তমান একোৱেই নাই। মানে আমি তেখেতৰ পৰা যি এজন ব্যক্তি ইয়াতে কৰ্মৰত হৈ আছে, আমি তেখেতৰ পৰা জানিব পাৰিলোঁ যে তেখেতে 2021 চনৰ পৰা কোনো ধৰণৰ পাৰিশ্ৰমিক তেওঁ বৰ্তমানে লাভ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে তেওঁ ক'ব বিচাৰিছে যে তেওঁৰ যিটো পৰিয়াল, সেই পৰিয়ালটো চলাবলৈ তেওঁৰ মানে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা বুলি তেওঁ জানিবলৈ দিছে। কিন্তু এই গান্ধী আশ্ৰমত বৰ্তমান আপোনালোকে চাওক, ঘাঁহ বননিৰে ভৰপূৰ এই গান্ধী আশ্ৰমৰ মৈদান। গতিকে মোৰ সতীৰ্থই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছে। আমি তেখেতৰ পৰা আৰু এটা কথা জানিবলৈ বিচাৰিম। হয় দাদা, আমি গম পোৱা মতে যে অসমৰ বিভিন্ন প্ৰান্তৰ উপৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইয়াতে পৰ্যটকসকল আহি বুলি গম পোৱা যায়। গতিকে তেখেতসকলে এনেকুৱা কদৰ্য ৰূপটো দেখি কেনেকুৱা মন্তব্য কৰে? বিশেষকৈ প্ৰায়ে বাহিৰত হেৰিখিনি আহে, আমাৰ লোকেলখিনি আহিলেও, আমাৰ অসমৰ আহিলেও বাহিৰৰ মানুহখিনিও আহে গান্ধীজীৰ বুলি। বিশেষকৈ গুজৰাটৰ যোৱাবাৰ গুজৰাটৰ টীম এটা আহি নিউজ চেনেল কিবা কানি বহুত আছিল, আহি পেলাই চাই লৈ যাই পেলাই তেওঁলোকে কৈছে যে অসমত গান্ধীজীৰ অৱস্থা তেনেকুৱাকৈ হেৰি কৰিছে। আৰু বিশেষকৈ সমস্যা হৈছে কি, এতিয়া আমাৰ ল'ৰা ছোৱালীখিনি কোৰ্চত শুৱালকুছিত গান্ধীজীৰ পদাৰ্পণৰ বিষয়ে এটা ছাবজেক্ট আছে, ছাবজেক্ট এটা আছে, ছাবজেক্ট বুলি নহয়, এটা হেৰি আছে। আৰু তাত শুৱালকুছিত গান্ধীজীৰ পদাৰ্পণৰ বিষয়ে থাকে। আৰু সেইটোৰ কাৰণে বিশেষকৈ ষ্টুডেণ্টখিনিক
ইয়াত লৈ আহে বিশেষকৈ আমাৰ অসমৰে আমাৰ কামৰূপৰ বিভিন্ন অঞ্চলৰ ষ্টুডেণ্টখিনিক লৈ আহে গুৱাহাটীৰ পৰাও আহে ষ্টুডেণ্টখিনি এনে কদৰ্য ৰূপত মানে সমস্যা হয় আৰু মই অকলে আৰু কিমানখিনি চম্ভালিব আগতে আহি গম পালি মই চাফা কৰোঁ এই অৱশ্যে এইকেইদিন একেবাৰে চাফা কৰিব পৰা নাই ডেইলি বতৰ বেয়া হয় নিশ্চয়কৈ ক'ব লাগিব আমি তেখেতৰ পৰা বহুত কথাই জানিবলৈ পাৰিলোঁ যে যিসকল বাহিৰৰ পৰা পৰ্যটক আহে তেখেতসকলে এনেকুৱা গান্ধী আশ্ৰম এক পবিত্ৰ স্থান কিন্তু এই তেখেতসকলে যি মন্তব্য ব্যক্ত কৰিছিল যে অসমত গান্ধীজীৰ অৱস্থা এনেকুৱা এইটো সঁচাকৈ এক লজ্জাজনক বিষয় নহয়নে চাই থাকক আপোনালোকে এনি ভাৰত 24 শুৱালকুছিৰ পৰা মৃণাল দাস ধন্যবাদ